মানিক আৰু বহি দিছে আৰু ধুনীয়াকৈ মানিকক গা ধুৱাই আছে অতুল দাই। আৰু অতুল দাই মানিকৰ পুৰণা মানুহ, মানে ক'বলৈ গ'লে অতুল দাও মানিকক জন্মৰ পৰাই দেখিছে নেকি, মানে জন্ম নহয়, মানিককতো জংঘলী পোৱালিহে। তেতিয়া আগত মেলা চিকাৰত তেনেকুৱা ধৰা আছিলে, হাতীৰ মহলত ধৰিছিলে, হাতীৰ মহলত মানিকক ধৰিছিলে। তেতিয়া মানিকটো সৰু আছিলে, কিন্তু অতুল দা একদম সৰুৰ পৰাই মানিকক চলাইছে ন অতুল দা, একদম সৰুৰ পৰা পাইছে। ঠিকেই দিয়ক, সেইকাৰণে আপোনাৰ কথাবিলাক বেছিকৈ সি মানে শুনে তেনেকুৱা। এইফালে আমাৰ কাঞ্চিৰ গা ধোৱা হৈ গ'ল, কাঞ্চি আৰু আমাৰ পিয়াঞ্চি ওলাব এতিয়া, আৰু লক্ষীক আমি গা ধুৱাম, লাহে লাহে লক্ষীক গা ধুৱাই লৈ যাম আৰু গাঁৱত ফুৰাবলৈ। আৰু আপোনালোকে চাই থাকক আমি কি কৰোঁ নকৰোঁ দিনটো। আৰু মানিক আজি যাবগৈ শ্বুটিঙত। ব্ৰাছটো দেচোন, চিকিউৰিটি ৰাখিছিলোঁ হাতীকেইটাক। আৰু আজি আমাৰ কলিয়াবৰ উলনি থানাৰ পৰা যাবগৈ নগাঁও ফিল্মৰ শ্বুটিঙত। আৰু বেটিং পত্ৰবিলাক মোৰ ঘৰতে আছিলে, এতিয়া উঠাই আছে টমটমত। এয়া লক্ষীৰামে উঠাই আছে, এইটো কাজ হয়। আৰু এই বহি আছে যতীন এইফালে টমটমত। এতিয়া আমি গোটেইকেইটা একেলগত যাম, তো ব'লক গৈ থাকোঁ উলনি থানাত। মানুহ গৈ আছে আমাৰ হাতীৰ ওচৰলৈ, উলনি থানাত বান্ধা আছিলে, যে প্লাছ চিকিউৰিটিৰ লগতে আছে আমাৰ হাতীৰ লগত। আৰু চাক টমটমত কেনেকৈ গৈ আছে, গোটেইকেইটা একেলগত আমি আৰু আহি আমি পাই গ'লোঁ আমাৰ কাঞ্চি পিয়াঞ্চিৰ ওচৰত। আৰু সেই পিছফালে হাবিত আছে আমাৰ লক্ষী আৰু মানিক, আৰু পিয়াঞ্চি এইফালে চেক দি আছে। পিয়াঞ্চি ৰাতিপুৱা বৰষুণ আছিলে কাৰণে দেৰিকৈ আহিল অলপ। আৰু এই কাঞ্চিৰ ভোক লাগি গৈছে, আৰু কাৰণ ৰাতিপুৱা বৰষুণো পৰি আছিলে। আৰু উলনি থানাতে এইফালে থানাৰ বেক চাইডে বন্ধা আছিলে, আগত এইটো থানাই আছিলে, এতিয়া নতুনকৈ বনা নাই RCC। কি ক দেখুৱালোতো, সেয়া পিয়াঞ্চিৰ লগত খেলি আছে, আৰু তাৰ মাকে এইফালে খাই আছে। আৰু সেইফালে হ'ল লক্ষী, আৰু এইফালে হ'ল মানিক। সিহঁতক যোৱাকালি আমি সন্ধিয়ামানত বান্ধি থৈ গ'লোঁ ঠিকছে। কলগছ সেইফালে বটগছ কাটি দিলোঁ, বটৰ ডাল পিপল গছৰ। আৰু লক্ষীক এসোপা দি থৈ গৈছিলোঁ, 15টামান দিলোঁ কল। আৰু এইফালে মানিককো দিলে ঢেৰ, এসোপা দি দিলে মানিকক। আৰু মানিকে খাই এইফালে ৰখি আছে, সেয়া মানিক আৰু এইফালে লক্ষী। আৰু মানিককো খুলিব এতিয়া, লক্ষীক আমি খুলিম, সেই কলীয়া গৈছে খুলিবলৈ। আৰু মানিক একদম চুপচাপ ৰৈ আছে জেগাতে। আৰু এয়াই হ'ল মানিক, সেয়া মানিকে কল খালে, তথাপিও এডাল আছেই, খোৱাই নাই, ঢেৰ খালে কালি ৰাতি। ইয়াতে বন্ধা আছিলে উলনি থানাৰ বেক চাইডত, মানে পুলিচ কেম্পাছৰ ভিতৰতে। ইয়াতে আমাক মানে ইয়াত টেনশ্যন নাই, আৰু আমাৰ থানাৰ মানুহে চাই আছে হাতীকেইটাক। আৰু এই লক্ষীৰাম গৈ আছে মানিকক খুলিবলৈ। মানিক চাক, মানিকে ধুনীয়াকৈ খাই ৰৈ আছে জেগাত, ইমান ধুনীয়াকৈ ৰৈ আছে মানিক। এয়া চাক মানিক, চাওকচোন সেই কিবা এইটো গছ নামটো নাজানো বাৰু, সেই গছত ছাঁত একদম ৰৈ আছে মানিক। সেইফালে ডাঙৰ এটা বিল আছে, হাবি, আৰু গোটেইটো হাবি, আৰু হাবিৰ মাজত আৰু বহুত পুৰণা জেগা হয়তো, বহুত পুৰণা জংঘলৰ জেগা। সিফালে কাঞ্চিক খুলিলে, আৰু এইফালে লক্ষীক খুলি আছে কলিয়াই। আৰু মানিক এতিয়া খুলি লৈ আহিব, আপোনালোক চাই থাকক। কোনটো ভৰিত বন্ধা আছে? সেই আগ ভৰিত। আৰু আপুনি আৰু যিবিলাক মতা হাতী আছে, ধৰক মতা হাতীবিলাক তেনেকুৱা হয়, মতা হাতীবিলাক অলপ উগ্ৰ হয়, মাইকী হাতী নিচিনা ইমান সহজ সৰল তেনেকুৱা স্বভাৱৰ নাথাকে। মতা হাতীবিলাক অলপ খঙাল থাকেই বাৰু, যেনেকুৱা মতা মেল ফিমেলত যেনেকুৱা তফাত, তেনেকুৱা হাতীৰো তেনেকুৱা। মতা হাতীবিলাক অলপ খঙাল থাকেই, ইমান মানে ক্ল'জলি নহয়, ইমান বেছিকৈ ক্ল'জ হয় নিজৰ মাহঁতৰ লগত, জোকালিৰ লগত। আৰু আন মানুহৰ লগত ইমান ফ্ৰেণ্ডলি নহয়, যেনেকুৱা ধৰক মাইকী হাতীবিলাক যেনেকুৱা মানে মৰম বুজি পায়, মৰম কৰে, তেনেকুৱা মতা হাতীবিলাকে নকৰে। ধাত সেই মানিক, তেনেকুৱা মানে মৰমবিলাক সিহঁতে বুজি পায়, তথাপিও কম, আৰু মাইকী হাতীৰ নিচিনা নহয়। ধাত ৰ মানিক, পিছু ধাত ৰ, তাইক মানে অলপ জোৰা ক'ব লাগে আৰু। কিন্তু অতুল দাৰ কথা বহুত ধুনীয়াকৈ বুজি পায়। অতুল দা মানে আমাৰ মানিকৰ একদম প্ৰথম আৰু মাহত, এতিয়া মাজে সময়ে চলায়, নহ'লেতো জয়দীপ দাই চলায়। আৰু জয়দীপ দা মানুহটো মানে কি হ'ল, এক্সিডেণ্ট হ'ল। জয়দীপ দা আমাৰ ইয়াতে আহিছিলে নগাঁৱত, আমাৰ মিছানে আমনিত শ্বুটিং হ'ব এটা ফিল্মৰ, সেইকাৰণে মানিকক লৈ আহিছিলে, আৰু মানিকে শ্বুটিঙত যাব। আৰু জয়দীপ দা আহি পায়ে গৈছিলে আমাৰ কাজিৰঙা, মানে
এই স্কুটি চলোৱা ছোৱালী এজনী মানে এক্সিডেণ্ট কৰি দিলে, পিছফালেদি খুন্দিয়াই দিলে, ভৰিটো মানে ফ্ৰেকচাৰ হ'ল, ভঙাৰ নিচিনা ধৰক ফ্ৰেকচাৰ হৈছে ভালকৈ বহুত বেয়াকৈ। আৰু সেইকাৰণে সেই ঘৰত থাকিব লগা হ'ল, নহ'লে আমাৰ মাজত থাকিল হয় আজি জয়দীপ দা। সেইকাৰণে নাহিলে ঘৰত, এতিয়া ৰেষ্ট লৈ আছে জয়দীপ দা। আৰু মানিকক লৈ অতুল দা আহিলে। আৰু অতুল দা মানুহজন খুব ভাল, বহুত পুৰণা মানুহ। মানিকৰ একদম সৰুৰ পৰা অতুল দাই চলাইছে, অতুল দাই মানিকক একদম সৰুৰ পৰাই পাইছে মানিকক। আৰু অতুল দাক মানিকে খুব মৰম কৰে আৰু বুজি পায়। আৰু জয়দীপ দাও পুৰণাই বুলি, নতুন বুলি নহয়। আৰু জয়দীপ দাই চলাই আছে মানিকক, কাজিৰঙা এলিফেণ্ট চাফাৰী জয়দীপ দাই কৰাই আছে। আৰু এয়া হ'ল মানিক। সেইফালে আকৌ লক্ষীৰামে মাতি আছে মানিকক। মানিক মানে লাহে লাহে লক্ষীৰ ওচৰলৈ গৈয়ে আছে। আৰু যিহেতু মতা হাতী যাবই আৰু এজেগাত দৌৰি নাথাকে, যিকোনো হাতী খুলি দিয়াৰ লগে লগে অলপ ইফাল সিফাল হয়েই। আৰু সেইফালে চেইন খুলি আছে। আৰু এয়া হ'ল আমাৰ অতুল দা, একদম মানিকক একদম সৰুৰ পৰাই পাইছে মানিকক। যেতিয়া শিকায় আৰু 3-4 বছৰৰ পৰাই পাইছে মানিকক। একদম সৰুৰ পৰাই মানিকৰ লগত এটা বন্ধুত্ব আছে। আৰু বহুত পুৰণা মানুহ হয় আমাৰ মানিকৰ অতুল দা। অতুল কৰ্মকাৰ গোলাঘাটৰ। আৰু অতুল দাই মানিকক সৰুৰ পৰাই চোৱা চিতা কৰি ৰাখিছে, ইমান ডাঙৰ দীঘল হ'ল যে A to Z ক'ব পাৰি মানিকৰ বিষয়ে। আৰু মানিকে তাৰ কথা খুব শুনে, খুব ধুনীয়াকৈ শুনে। আৰু মানিকক চলোৱা মানুহজন হ'ল আমাৰ জয়দীপ। জয়দীপ কিবা কৰ আছিলে নেকি, জয়দীপ কৰ গোলাঘাটৰ মৌফুলনিৰে হয়। আৰু মৌফুলনি মানিকৰ ঘৰো মৌফুলনি, এই ওচৰ পাজৰে হ'ব। আৰু জয়দীপ দাই চলাই মানিকক কাজিৰঙা এলিফেণ্ট চাফাৰী কৰে। কিন্তু তাৰ পটক এটা দুৰ্ঘটনা হৈ গ'ল বুলি আজি আমাৰ মাজত আহিব নোৱাৰিলে। এতিয়া ঘৰত ৰেষ্ট লৈ আছে বেচেৰা। বহুত বেয়া লাগিছে, কাৰণ বহুত আশা আছিলে আমাৰ ইয়াত আহিব, আমাৰ কলিয়াবৰ, আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আহিব। কিন্তু আহিব নোৱাৰিলে, ফিল্ম এটা শ্বুটিং আছিলে, যিহেতু আহিব নোৱাৰিলে। কোনোবা ছোৱালী এজনী মানে হাতী খুলি কাজিৰঙা ফালে স্কুটি চলাই আছিলে, মানে শিকি আছিলে নতুনকৈ। আৰু চাওক এনেকুৱা ভুল কামে সেই আমাৰ জয়দীপ দাকে গৈ খুন্দিয়াই দিলে। এতিয়া ভৰিটো ফ্ৰেকচাৰ হ'ল, ভঙাৰ নিচিনা হৈ আছে। এতিয়া বেয়া লাগে আৰু আহিব নোৱাৰিলে মানুহটো। আৰু অতুল দাকো আহি লগ পালোঁ, ভাল লাগিলে যিহেতু। আৰু মানিককতো চিনি পায়, গোলাঘাটৰ ডন হয় ক'বলৈ গ'লে মানিক। খুব ভাল লাগে মানিকক সেইকাৰণে। এচা কিমান চুপচাপ ৰৈ আছে, ভাল লাগে মানিকক। বেলেগ দঁতাল হাতীতকৈ বহুত ভাল আছে মানিক। বেলেগ যিবিলাক দঁতাল হাতী আছে অলপ খং বেছি, অলপ হিংস্ৰ টাইপৰ, কিন্তু মানিক তথাপিও ভাল, বহুতেই ভাল। এচা কলগছ খাই আছে। মানিক সৰু মৰু নহয়, বহুত ডাঙৰ হাতী দেই মানিক। মানিকৰ গাৰ গঠনটোৱে বেলেগ, চাচোন কেনেকুৱা মানিকৰ। আৰু অতুল দাই মাতি আছে মানিকক, চেইন ল'ব মানিকে, চেইন ল'ব এতিয়া মানিকক মাতি আছে অতুল দাই। এয়া আহি আছে, ভাল লাগে মানিকক। চাওক ৰাতি আমি সন্ধিয়া বান্ধি থৈ গৈছোঁ, ধুনীয়াকৈ কলগছ দিলোঁ। এই বহুত কলগছ দিলোঁ একেলগে খাবলৈ। কলগছো খালে, ইফালে ডিমৰু আছিলে, শিমলুৰ ছাল খালে শিমলু গছৰ। আৰু এইফালে ঢেৰ জংঘল, চুৰট পাতো মানিকে খায়। মই সেইটো ভাল লাগিলে। বেলেগ হাতীয়ে চুৰট পাত নাখায়, মানিকে এৰা পাতো খায়, চুৰট পাত খায়, মানে যিকোনো জংঘলেই খাই দিয়ে মানিকে। আৰু মাইকী হাতীবিলাকে বহুত বাছি খায়, যেনেকুৱা ছোৱালী মাইকী মানুহবিলাকে যেনেকৈ বাছি খায়, তেনেকুৱা এই ফিমেল হাতীবিলাকো, মাইকী হাতীবিলাকো বহুত বাছি খায়। আৰু মতা হাতীবিলাকে চব খাই দিয়ে যিকোনো। আৰু হাতীয়ে মানে যেনেকৈ মানুহেও নিচা কৰে, তেনেকৈ হাতীও নিচা কৰে। হাতীয়ে মানে ৰঙা মটটো নাখায়, বিলাতী সুৰাটো নাখায়। লোকেল যোনটো চুলাই পানী বুলি কয়, ফটিকা যোনটো কয়, আৰু মেৰা পানী, লাও পানী বনাই যায়, সেইবিলাক মানে খুব খাই ভাল পায় হাতীয়েও নিচা কৰে, হাতীয়েও ড্ৰিংক কৰে, সেই মানুহৰ নিচিনা ধৰক। কিন্তু ৰঙাটো নাখায়, কিন্তু লোকেলটো খুব খায়, খুব খাব পাৰে। আৰু এয়া মানিকে চেইন মানে পেচ খুৱাই দিলে, গছৰ গুৰি চুৰি এইবিলাক উফালি লৈ আহিলে ৰাতি, আৰু চব পেচ লাগি আছে। এতিয়া আমিতো খুলিব নোৱাৰিম ন, গাছৰ মুহা চুহা কাটিব লাগিব। কিন্তু সিহঁতে নিজে ধুনীয়াকৈ টানি লৈ আহিব, দাঁতত লগাই লৈছে, ধুনীয়াকৈ চেইন লৈ গৈ আছে মানিকে। তাক কিমান ধুনীয়াকৈ লৈ গৈছে নিজৰ চেইন, লৈ নিবই লাগিব, তাৰ লাগতিয়াল বস্তু যিহেতু। নহ'লে সি ক'ত যাব, তাক বান্ধিলে একে জেগাতে থাকিলে ধৰক। আৰু যদি বান্ধি নাৰাখিলোঁ ক'ৰ পৰা ক'ত যাব, মানুহে মাৰিব, খুচিব, সানিব, তেনেকুৱা। আৰু এক জেগাত আমি য'ত থৈ যাওঁ, নিৰ্দিষ্ট এটা ধুনীয়া জেগাত থৈ যাওঁ, আৰু ইয়াতে থাকিব, ইয়াতে চাব। সিহঁতে নিজেও জানে যে আমি ক'ত যাম নহ'লে, তেনেকুৱা। বনৰীবিলাকৰ কথা বেলেগ। বনৰীবিলাক ধৰক যেনেকুৱা আমি নিজেহে দেখা নিউজ টিউজত পাওঁ যে কোনোবা হাতীৰ এটা বেমাৰ হ'ল, কিবা এক্সিডেণ্ট হ'ল, সেইবিলাক হাতী ট্ৰিটমেণ্ট কৰিলেতো বাচি যায়, ট্ৰিটমেণ্ট নকৰিলেতো তেনেকৈ জংঘলত মৰি থাকে, আমিতো নেদেখোঁ নহয় তেনেকুৱা। আৰু আমাৰ পোহনীবিলাকত ট্ৰিটমেণ্ট কৰোঁ, যতন লওঁ, সদায় ডক্তৰ থাকে, চিকিৎসক থাকে, লগতে সিহঁতক ট্ৰিটমেণ্ট কৰি ধুনীয়াকৈ ৰাখোঁ, চোৱা চিতা কৰি। সেইকাৰণেহে আমাৰ হাতত ধুনীয়াকৈ থাকে হাতীবিলাক।
আৰু বনৰীয়াবিলাক ক'ত থাকে কি কৰে নকৰে বেমাৰ আজাৰ হৈ বহুত দুৰ্ঘটনাত মৰে বেয়াও লাগে আমাৰ তেনেকুৱা আৰু এই মানিকৰ পিছে পিছে আহি সেইফালে পালোঁ কাঞ্চি আৰু কাঞ্চনক গা ধুৱাই আছে যতীনে লক্ষীক কলিয়াই লৈ গ'ল আৰু উলনি থানাতে আছোঁ বৰ্তমান এইটো পুৰণা থানা আছিলে আগত নতুনকৈ সেইফালে RCCটো বনালে বিল্ডিং বনালে উলনি কলিয়াবৰো আৰু ট্ৰাক চাক এইবিলাক চাগে 2 নম্বৰীয়া আনলিগেল গাড়ী আছিলে সেইকাৰণে ইয়াত জব্দ কৰি ৰাখিছে পুলিচ প্ৰশাসনে মানিকৰ পিছফালে গৈ আছোঁ খোজকাঢ়ি লাহে লাহে আৰু বতৰটো আজি বহুত গৰম কেইদিনমান বৰষুণ আছিলে এতিয়া আৰু খুব গৰম ৰ'দো বেছি অলপ সময়তে কোলা হৈ পৰিছোঁ উপায় নাই আৰু গৰমত হাতীৰ কাম কষ্টৰ কাম মানুহে ভাবে বহুত সহজ হাতীৰ কাম বহুত কষ্ট কাৰণ বতাহ ধুমুহা নাই ঝাৰ জংঘল নাই সব মানে ভাঙি চুৰি হ'লে আমাৰ যাব লাগিব কাৰণ হাতী ৰাখিব হ'লে যিকোনো কামেই কৰিব লাগিব উপায় নাই আৰু চাচোন লক্ষী ইমান লেতেৰা হৈ আছে তথাপিও মানিক মতা হাতী হৈও চফা লক্ষীয়ে গাত বোকা চোকা লৈ কি কৰিব নকৰিব তেনেকৈ কৰি থাকে লক্ষী মানে তেনেকুৱাই আগৰ পৰাই সেইফালে কাঞ্চিক গা ধুৱাই আছে তো বলক দেখুৱাও আৰু এয়া কাঞ্চিক গা ধুৱাই আছে কাঞ্চিয়ে আকৌ মানিকক চাই এই পিয়াঞ্চিয়ে মানিকক চাই শুঙি আহি আছে এই যা মানিকৰ ওচৰত নাহিবি যা সেইফালে কাঞ্চিয়ে বৈত লৈ আছে আমি উলনি থানাতে গা ধুৱাই আছোঁ ধুনীয়াকৈ কাঞ্চি পিয়াঞ্চিক এইফালে আছে মানিককো গা ধুৱাম এইফালে লক্ষীকো গা ধুৱাই ল'ম আজি থানাতে যোৱাকালিও ধুৱালোঁ 2-3 দিন ধৰি ইয়াতে আছোঁ আৰু এয়া কাঞ্চিক গা ধুৱাই আছে যতীনে ধুনীয়াকৈ আৰু এয়া চেনবিলাক চব গোটাই লৈছে নিজে পিয়াঞ্চিক আহি খাব বিচাৰিছে মাক বহি আছে কেনেকৈ খাব এনেকুৱা কৰি থাকে খেল ধেমালিৰ মাজত আৰু চবেই আমাৰ পিয়াঞ্চিৰ ভিডিঅ' বনাই আছে এইফালে পিয়াঞ্চিক বহুত ভাল পায় ন বহুত চবেই মৰম কৰে সৰু পোৱালি বুলি আৰু ভিডিঅ' ফটো মাৰি থাকে মানুহে গোটেই দিনটোত মানে পিয়াঞ্চিক চাবলৈ ক'ৰ মানুহ আহি যায় আমাৰ ওচৰত পিয়াঞ্চিক খুৱাই থৈ যায় আমাকো কিবা এটা দি থৈ যায় কাৰণ ইমান কষ্ট কৰোঁ পিয়াঞ্চিৰ লগত পিয়াঞ্চিৰ খানাৰ বাবদ কিবা এটা দি থৈ যায় আৰু যোনে যিমানটো পাৰে কাৰণ পিয়াঞ্চিক ফল মূল আমি খোৱা অলপকৈ শিকাই আছোঁ আপেল আঙুৰ কল ফল মূল তেনেকৈ খুৱাই আছোঁ লাহে লাহে আৰু ধুনীয়াকৈ খোৱা শিকিছে আৰু লাহে লাহে গা ধুৱাই আছোঁ মানে অলপ উৎপাত কৰি থাকে কাৰণ মাক বাৰে উঠি যায় আৰু এয়া মাকে গা ধুই আছে পোৱালিটো সেইফালে ডিষ্টাৰ্ব কৰি আছে চাওক পোৱালিটো সেইফালে যায় তাৰ খালি খুচি নাথাকিব এই মাক এতিয়া উঠি আহিব নধৰিবি কলীয়া এই নধৰিবি এতিয়া কাঞ্চি আকৌ উঠি আহিব উৎপাত কৰি থাকে ভাল নালাগে কি কৰি থাককচোন কি কৰিব ঘূৰিয়ে থাকক কাজিৰঙা থাকিলে মানিকক চাই লক্ষীও ভয় খায় কাঞ্চিও ভয় খায় এতিয়া ভয়টো ভঙাই দিলে অতুলদাই আৰু তো কৰি থাকে ন কিন্তু অতুলদাই ধুনীয়াকৈ মিলাই দিছে এতিয়া চা লক্ষী আৰু মানিকে একেলগতে আছে নহ'লে মানিকক দেখি লক্ষীয়ে বহুত ভয় খায় আজি একদম ফ্ৰীত আছে চাক ইয়াতে মিলি গৈছে লাহে লাহে স্বামীৰ লগতো মিলি গৈছে হে লক্ষী হা মানে মানিক মতা হাতী ন দঁতাল হাতী দাঁত চাই মানিকৰ দাঁত চাই ভয় কৰে লক্ষীয়ে গোটেই মিলাই দি আছে অতুলদাই এতিয়া মিলাই বাৰু একেলগতে থাকে একেলগতে ঘূৰি ফুৰি থাকোঁ দুপৰীয়া দিনটোত এতিয়া মানে অলপ ফ্ৰী হৈছে আৰু এই কলিয়াই ভয় কৰে মানিকক নাযায় ইয়াতে থাকিব মানিক মানিক চাই লওক মানিকক দাঁত কেইটা চাইছে মানিকৰ ইমান ডাঙৰ মানিক জলে উঠা মানিক উঠা মানিক মতা হাতীবিলাক এনেকুৱাই কথা মানে অলপ কমেই শুনে আৰু এনেকুৱাই মতা হাতীৰ কথা বেলেগ মানিকৰ লগত মানিক চাওক মানিক কিমান ডাঙৰ লক্ষীতকৈ চলে বহুত ডাঙৰ মানিক মানিকৰ গাৰ গঠনটোৱে বেলেগ বহুত বেলেগ মতা হাতী যায় আৰু এইফালে পিয়াঞ্চি আৰু আমাৰ কাঞ্চি চাওক কেনেকৈ পিয়াঞ্চি কেনেকৈ খেলি আছে তাৰ মাকৰ লগত এনেকৈ কৰি থাকে পোৱালিটো বহুত দুষ্ট আমাৰ পিয়াঞ্চি এতিয়া মোৰ ওচৰত আহি যাবই আছে ঘুমি আছে নহয় এতিয়া আহি গ'ল মোৰ ওচৰত এই চাক আহি গ'ল মোৰ ওচৰত আৰু মাকে চাক পোৱালিটো ইফালে যায় বুলি মাক বাৰে উঠি যায় আৰু মানে এজেগাত ৰৈ থকা নহয় মানে
তাক অলপ এই লাখুটিতে অলপ ভয় খোৱালে মানে মাকৰ লগত গৈ থাকে, মানে তাক ভয়হে খুওৱা হয়, তাক কোনো মাৰধৰ কৰা নহয়। এই লাখুটি এটা ল'লে সি ভয় খায়, মানে ভয়টো লাগিব। যেনেকৈ আপোনাৰ ল'ৰা ছোৱালীক ভয় খোৱা লিখা পঢ়া কৰায়, যেনেকৈ বেট স্কেলে যেনেকৈ পিটে, তেনেকৈ ধৰক আমি হাতীকে অলপ ভয় খুৱাওঁ বাৰু। ভয় নোখোৱালে মানে কথাই নুশুনে, আৰু সি লাখুটি দেখিলে অলপ পিয়াঞ্চিয়ে ভয় খায়, সেইবুলি মানে ভয়টো খুৱাওঁ তাক। নিজৰ ল'ৰা ছোৱালীৰ নিচিনা শাসন কৰিব লাগিব, উপায় নাই ন, নহ'লে কাৰোবাক গৈ খুন্দিয়াই দিব, কিবা এটা কৰি দিব, কোনে ৰিস্ক ল'ব। সেইবুলি মানে লাখুটিটো ল'ব লাগে পোৱালিক, নহ'লে ভয়েই নাখায়। ভয় বস্তুটো হ'ব লাগিব নিজৰ ল'ৰা ছোৱালী, নিজৰ সন্তানৰ নিচিনা। আৰু এইফালে মানিক ধুনীয়াকৈ ৰৈ আছে, কিমান শান্ত আমাৰ মানিক। আৰু সেইফালে আমাৰ লক্ষী মানিক আৰু বহি দিছে আৰু ধুনীয়াকৈ মানিকক গা ধুৱাই আছে অতুল দাই। চাওক, আৰু অতুল দাই মানিকৰ পুৰণা মানুহ, মানে ক'বলৈ গ'লে অতুল দাও মানিকক জন্মৰ পৰাই দেখিছে নেকি, মানে জন্ম নহয়, মানিককতো জংঘলী পোৱালিহে। তেতিয়া আগত মেলা চিকাৰত তেনেকৈ ধৰা আছিলে, হাতীৰ মহলত ধৰিছিলে, হাতীৰ মহলত মানিকক ধৰিছিলে। তেতিয়া মানিকটো সৰু আছিলে, কিন্তু অতুল দা একদম সৰুৰ পৰাই মানিকক চলিছে ন, অতুল দা একদম সৰুৰ পৰা পাইছে। ঠিকেই দিয়ক, সেইকাৰণে আপোনাৰ কথাবিলাক বেছিকৈ সি মানে শুনে তেনেকুৱা। এইফালে আমাৰ কাঞ্চিৰ গা ধোৱা হৈ গ'ল, কাঞ্চি আৰু আমাৰ পিয়াঞ্চি ওলাব এতিয়া, আৰু লক্ষীক আমি গা ধুৱাম, লাহে লাহে লক্ষীক গা ধুৱাই লৈ যাম আৰু গাঁৱত ফুৰাবলৈ। আৰু আপোনালোকে চাই থাকক আমি কি কৰোঁ নকৰোঁ দিনটো। আৰু মানিক আজি যাবগৈ শ্বুটিঙত, আৰু ব্ৰাছটো দেচোন, মানিক আজি যাবগৈ নিচানে আমনিতে যায়, ইমান সঠিক নাজানো, সন্ধিয়াহে ক'ব পাৰিম। তাৰ শ্বুটিং আছে ফিল্মৰ, আৰু মানিকেইটাই গা পা ধুই ধুনীয়াকৈ ওলাব মানিকক লৈ মিছা ফালে ৰাওনা দিব অতুল দাই। ধুনীয়াকৈ গা ধুৱাই লৈছে। এইফালে কাঞ্চিক খুৱাই আছে আমাৰ ছাৰহঁতে, সিয়ে খাই আছে। আৰু সেই টিকলাজনী পিছতলত আমাৰ লক্ষী গ'ল সেইফালে, আৰু এইফালে আৰু এজন ইয়াৰ নাম হ'ল লক্ষীৰাম, আমাৰতো মানিকতে যোগালী কামত আহিছে লক্ষীৰাম, চলায়ো মানিকক, মানে যোগালী আৰু অতুল দাৰ এছিষ্টেণ্ট আৰু তেনেকৈ ক'বলৈ গ'লে। যোৱা তোমালোক ওলাই যোৱা, দিয়া তাতে দি দিয়ক, দি দিয়ক, সি মোক খুলি দিব, খোল। ইয়া চাওক, ইয়াক একদম মুখত তুলিহে দিব লাগে মানিকক। লক্ষীক খুৱাবলৈ গৈ আছে, দিয়ক, একো নকৰে খুৱাই দিয়ক। তোমালোক ওলাই যাবানে? আৰু এইফালে কাৰেণ্টটো গুচি গ'ল, মানিককো উঠি দিলে। এই তলফালে খালি বাকী আছিলে, ওপৰফালে চাফা হ'লেই, তলফালে বাকী আছিলে। কাঞ্চিৰে ভাল হ'ল, কাঞ্চিৰে আগতে ধুৱাই ল'লে, দেহাত ওলাই যাবই আৰু আমাৰহে দেৰি হ'ব লক্ষীক লৈ যাওঁতে। বতৰ বহুত গৰম, চাই লওক অলপ টাইম চাই লওক। কাঞ্চিক লৈ যতীন গ'ল এইফালে গাঁৱত, আৰু এইফালে মানিক ৰৈ আছে আমাৰ কাৰণে। মানিকতে বেডিং চেডিং বান্ধিব, ধুনীয়াকৈ যাব চাবলৈ হ'ব। লক্ষীক ধুৱাবলৈ বাকী আছে। লক্ষী একদম ফৰেনাৰ হাতীৰ নিচিনা হৈ আছে, আৰু আফ্ৰিকাৰ হাতীৰ নিচিনা, একদম জংঘলী হাতীৰ নিচিনা হৈ আছে আৰু দেখাত, বোকা চোকা লৈ সানি। মানিকক আকৌ বৈত লৈ আছে, আকৌ মানে লাইন গুচি গ'ল, এতিয়া আকৌ কাৰেণ্টটো আহিলে বাৰু, লাইন আহিলে বুলি আকৌ এতিয়া ধুৱাই আছে আকৌ গা মানিকক। আৰু মই আছোঁ লক্ষীৰ লগত বৰ্তমান, আৰু মানিকৰ বেছি সময় নালাগে, 4-5 মিনিট গা ধোৱা হৈ যাব মানিকৰ। আৰু আমি আছোঁ উলনি থানাত, কলিয়াবৰৰ উলনি থানা, এয়া উলনি আৰক্ষী নিবাস নগাঁও অসম। স্থাপিত 1990 চনত হৈছিলে বাৰু, পুৰণাই আছে আমাৰ থানাখন। মানিকক গা ধুৱাই আছে অতুল দাই। আৰু আমাৰ লক্ষী বনৰীয়া হাতীজনী, সঁচাই বনৰীয়া দেই লক্ষী। লক্ষী মানে বহুত বোকা লয় দেই, সেইকাৰণে লক্ষীক বহুত বেয়া লাগে। লক্ষী গা ধুৱাওঁতে বহুত সময় ল'ব, বহুত কষ্ট লাগিব আজি। এনেও ৰ'দ বেছি, গৰমত এই হাতীৰ লগত এতিয়া মানে এই গালি গোলাজ পাৰি আৰু সিহঁতক বৈত ল'বলৈ গা ধুৱাব লাগিব, কাৰণ বুজি নাপায় ন, অবুজ প্ৰাণী। ইমান বোকা, ইমান মাটি লৈ লৈছে নহয়, চাওক গোটেইটো গা বগা বগা কৰি দিছে। ধুৱাবলৈ সময় লাগিব, বহুত সময় লাগিব ধুৱাবলৈ। আৰু লাহে লাহে ধুৱাই কৰি লৈ যাম। আৰু ৰ'দো একদম এতিয়া 10টা বাজিলে, আৰু ৰ'দ ইমান চোকা নহয় আজি, বাপৰে বাপ, আজি থাকিব নোৱাৰি ৰ'দত। এই হাতীলৈ আধা কিলোমিটাৰমান গৈ আৰু কলগছ দি তাত বান্ধি ধুনীয়াকৈ খুৱাই থাকিম। আৰু ধৰক আমিও দিনটো বহুত ব্যস্ত থাকোঁ, কাৰণ হাতীৰ লগত থাকিলে আমি মানে মোবাইল চলাবলৈ সময় নাপাওঁ। এই কোনোবা মানুহে মোক কমেণ্ট কৰে, ৰিপ্লাই দিব নোৱাৰোঁ, বেয়া পায়। SMS কৰে, মই SMS ৰিপ্লাই দিব নোৱাৰোঁ, ফোন কৰিলেও মানে সময় দিব নোৱাৰোঁ। মানে এই বহুত কষ্ট হয়, হাতী চাবনে এইফালে ফোনেই চাব,
তেনেকুৱা হৈ যায়। ৰাতি পাৰোঁ বাৰু, সন্ধিয়াৰ পিছত ৰাতিকৈ অলপ সময় পাওঁ, দিনত নাপাওঁ। দিনত কাৰণ দিনটো হাতীৰ লগত থাকোঁ, সিহঁতৰ খোৱা বোৱাৰ কথা আছে, আমাৰো অলপ সময় লাগে আৰু আমিও খোৱা বোৱা অলপ বিচাৰিব লাগে, কাৰণ য'ত ত'ত দোকান পোহৰ নাথাকে, মানুহ নাপাওঁ। এই হাতীবিলাক লৈ জংঘলত ঘূৰি ফুৰোঁ, আৰু জংঘলত থাকিলে ক'ত ইমান সুবিধা পাব, সেইবুলি মানে আৰু হাতীৰ লগত দিনটো থাকোঁ, সময় নাপাওঁ। বেয়া নাপাব আপোনালোকে, মই কমেণ্ট মোক কৰে বাৰু, মই ৰিপ্লাই দিব নোৱাৰোঁ, SMS-ত ৰিপ্লাই দিব নোৱাৰোঁ বাবে বেয়া নাপাব মোক, কাৰণ আমি বহুত ব্যস্ত থাকোঁ, আপোনালোক জানেই, আৰু জংঘলত থাকোঁ, জংঘলত চব সুবিধা পোৱা নাযায়, তেনেকুৱা আৰু। চাগে এতিয়া থানাত আছোঁ, 2 দিন ধৰি থানাতেই আছোঁ, ঘৰৰ পৰা আপডাউন কৰি আছোঁ। থানা আমাৰ ঘৰৰ লগতে বাৰু, বেছি দূৰত নহয়। আৰু মানিকক গা ধুৱাই আছে, লক্ষীক মানে মই কথা পাতি আছোঁ যে হাতটো দেখুৱাই সিমানে মোৰ ওচৰ আহি পাই গ'ল, ক'ত যাম আৰু এইফালে মানিকৰ গা ধোৱা হ'লেই, আৰু মানিকক মানে এতিয়া লৈ যাব আৰু মিছালে, আৰু এইফালে মানিকৰ গা ধোৱা হ'লে আমি লক্ষীকো গা ধুৱাম। সেয়া লক্ষী ৰৈ আছে, লক্ষীকো গা ধুৱাম। মানিকক গা ধুৱাই লৈ আহিলোঁ, আৰু মানিক একদম শান্ত নিৰিবিলি পৰিৱেশৰ মাজত সেই আছে, শিমলু জোপৰ তলত ধুনীয়াকৈ শান্ত মনেৰে ৰৈ আছে মানিক। এইফালে লক্ষীক গা ধুৱাই আছে, এয়া লক্ষীক গা ধুৱাই আছে ধুনীয়াকৈ। কলিয়া আৰু লক্ষীৰামে লক্ষীক গা ধুৱাই আছে, চাইছে আমাৰ কলিয়াবৰৰ উলনি থানাত। আৰু বৰ্তমান লক্ষীক গা পা ধুৱাই ধুনীয়াকৈ সিহঁতক গাঁৱত ফুৰাবলৈ মেলাবলৈ লৈ যাম। আপোনালোকে চাবই, মোক খুব ভাল পাব চাই মেলি। আৰু এই চাক ধুনীয়াকৈ ধুৱাই, হাতে কোনটো মতা, কোনটো মাইকী, কোনটো কি কৰে নকৰে তেনেকৈ সুধি আছে, প্ৰশ্ন কৰি আছে। আৰু লক্ষীৰামে তেনেকৈ উত্তৰ দি আছে পুলিচ প্ৰশাসনৰ মানুহক। আৰু ইয়াত মানিকে একদম ধুনীয়াকৈ ৰৈ দিছে জেগাত। আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ, আপোনালোকে চাব, আৰু ইয়াতে ৰাখিলোঁ, ধন্যবাদ।